নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেললৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ঈশান উদয় স্কলাৰশ্বিপৰ যিটো পে'মেণ্ট আছে, সেই পে'মেণ্টটো পোৱাৰ যিটো প্ৰচেছ আছে, সেই প্ৰচেছখিনি আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। কিয়নো বহুতে মোক কমেণ্টত কৈয়ে আছিল যে আমি ঈশান উদয় স্কলাৰশ্বিপৰ যিটো পে'মেণ্ট আছে, সেই পে'মেণ্টটো কেতিয়া পাম। সেইকাৰণে মই আজিৰ এই ভিডিঅ'টো বনালোঁ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে ঈশান উদয় স্কলাৰশ্বিপৰ যিটো পে'মেণ্ট আছে, সেই পে'মেণ্ট পোৱাৰ এটা প্ৰচেছ আছে। সেই প্ৰচেছখিনি আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম। তাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ অতি সোনকালে লাভ কৰে। তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই পোনপ্ৰথমে যিসকলে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিলে সেইসকল ষ্টুডেণ্টৰ কথা ক'ম। অৰ্থাৎ ফ্ৰেছ হিচাপে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ পে'মেণ্ট কেতিয়া পাব। আপোনালোকে সকলোৱে জানে যে যিসকলে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিলে সেইসকল ষ্টুডেণ্টৰ এখন মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্টত যদি আপোনালোকৰ চিলেকশ্যন হয়, চিলেকশ্যন হোৱাৰ পিছত মেৰিট লিষ্টত যদি আপোনালোকৰ চিলেকশ্যন হোৱাৰ পিছত কি হ'ব, আপোনালোকৰ ধৰা হ'ল আজি আপোনালোকৰ মেৰিট লিষ্ট দিলে আৰু মেৰিট লিষ্ট চিলেকশ্যন হ'ল আপোনালোকৰ আজিৰ পৰা এই সপ্তাহমান পিছত আপোনালোকৰ কি হ'ব, NSP টু চেণ্ড টু PFMS হ'ব। অৰ্থাৎ আপোনালোকৰ NSPৰ পৰা যিবিলাক ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি PFMSত পঠোৱা হ'ব। PFMS মানে হ'ল যে পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। এই PFMSে আপোনালোকক পে'মেণ্টটো দিয়ে। সেইকাৰণে আপোনালোকৰ যদি মেৰিট লিষ্টত চিলেকশ্যন হয়, মেৰিট লিষ্টত চিলেকশ্যন হোৱাৰ এই সপ্তাহমান পিছত আপোনালোকৰ কি হ'ব, চেণ্ড টু PFMS হ'ব। চেণ্ড টু PFMS হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ এটা টোকেন নম্বৰ আহিব। টোকেন নম্বৰটো অহা মানেই তোমালোকৰ যদি টোকেন নম্বৰ আহে তেনেহ'লে তোমালোকৰ অহাৰ এদিন নাইবা 2 দিন পিছত আপোনালোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো পাই যাব। কিয়নো এই প্ৰচেছতে আপোনালোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো ফ্ৰেছসকলক দিয়ে। মই আকৌ এবাৰ কৈছোঁ, যিসকলে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিলে সেইসকলৰ ষ্টুডেণ্টৰ কি হ'ব, প্ৰথমতে মেৰিট লিষ্টত চিলেকশ্যন হ'ব। মেৰিট লিষ্টত চিলেকশ্যন হোৱাৰ এসপ্তাহমান পিছত কি হ'ব, তোমালোকৰ চেণ্ড টু PFMS হ'ব। NSP টু চেণ্ড টু PFMS হ'ব আপোনালোকৰ ৰেকৰ্ডখিনি। চেণ্ড টু PFMS হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ এটা টোকেন নম্বৰ জেনেৰেট হ'ব। টোকেন নম্বৰ জেনেৰেট হোৱাৰ এদিন 2 দিনমান পিছত আপোনালোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো আপোনালোকে লাভ কৰিব। এইখিনি আছিল ফ্ৰেছ মানে যিসকলে ফ্ৰেছ হিচাপে এপ্লাই কৰিছে তেওঁলোকৰ। আৰু এতিয়া মই আলোচনা কৰিম ৰিনিউৱেলৰখিনি। যিসকলে ৰিনিউৱেল কৰিছিলে এই বছৰ সেইসকলৰ মেৰিট লিষ্ট আৰু নোলায়। তেওঁলোকৰ কি হ'ব, এতিয়াতো সকলোৰে ষ্টেট লেভেল ভেৰিফাই হৈ গৈছে আৰু এতিয়া যাৰ ভেৰিফিকেশ্যন এতিয়াও হোৱা নাই তেওঁলোকৰ হ'ব, চিন্তা কৰিব নালাগে। আৰু কাৰ হোৱা নাই প্লিজ কমেণ্টত জনাবচোন। আৰু যিসকলে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিলে, যদি তোমালোকৰ ষ্টেট নোডেল অফিচাৰ ফাইনেল ভেৰিফাই হৈ গৈছে তেনেহ'লে তোমালোকৰ চবৰে ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকৰ চেণ্ড টু PFMS হ'ব। তোমালোকৰ যিটো পে'মেণ্ট আছে তোমালোকৰ চেণ্ড টু PFMS হ'ব আগৰ নিচিনাকৈ। চেণ্ড টু PFMS হোৱাৰ পিছত তাৰপিছত তোমালোকৰ এটা টোকেন নম্বৰ জেনেৰেট হ'ব। টোকেন নম্বৰ জেনেৰেট হোৱাৰ পিছত এদিন বা 2 দিন পিছত তোমালোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্ট তোমালোকে পাই যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। এই পৰ্যন্ত এই ভিডিঅ'টা যোনে লাইক কৰে প্লিজ এটা লাইক কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'ত ইমানেই। ধন্যবাদ।